এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ বন্ধুসকল ৰাজীৱ ভৱনত এজন কংগ্ৰেছী নেতাই সাংবাদিকলৈ আগবঢ়ালে এটা ধনৰ টোপোলা এটা পদক হিচাপে আগবঢ়াইছে ধনৰ টোপোলা এটা কাৰণ তেওঁ কেইটামান প্ৰশ্ন সুধিছিল আৰু সেই প্ৰশ্নৰ পুৰস্কাৰ হিচাপে তেওঁক এটা ধনৰ টোপোলা আগবঢ়াই দিয়া হৈছে কোন হ'ব পাৰে সেই কংগ্ৰেছী নেতা বন্ধুসকল আৰু এই ধনৰ টোপোলাত কিমান টকা আছে আৰু সেই সাংবাদিকগৰাকী কোন হ'ব পাৰে আৰু সাংবাদিকগৰাকীয়ে সোধা প্ৰশ্নখিনি কি আছিলে বন্ধুসকল আহক এই ভিডিঅ'টো চাই লওঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ পাছত আপোনালোকে অনুমান কৰিব যে প্ৰকৃততে কিহৰ কাৰণে এই ধনৰ টোপোলা সাংবাদিকজনলৈ আগবঢ়াই দিয়া হৈছিল আমাৰ বহুত মানুহ মুখ্যমন্ত্ৰীয়ে যিটো মনস্তাত্ত্বিক গেম খেলে সাইকোলজিকেল ৱাৰ যিটো কৰে হোমৱৰ্ক দিয়ে আমাক ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি কি ধৰণৰ কথা বতৰা পাতিব লাগে চিফ মিনিষ্টাৰৰ সাইকোলজিকেল ৱাৰ চিফ মিনিষ্টাৰৰ হোমৱৰ্কৰ পৰা উৰ্ধলৈ গৈ অমৰজ্যোতি বৰুৱা ডাঙৰীয়াই মূল্য বৃদ্ধি সম্পৰ্কত মেডিচাইনৰ দাম বৃদ্ধি হোৱা সম্পৰ্কত ইলেক্ট্ৰিচিটিৰ দাম বৃদ্ধি হোৱা সম্পৰ্কত যি প্ৰশ্ন কৰিছিলে সেইদিনাখন মই ৰাজহুৱাকৈ কৈছিলোঁ যে অমৰজ্যোতি বৰুৱা ডাঙৰীয়াক মই ৰাজীৱ ভৱনত গামোচাৰে সম্বৰ্ধনা জনাম আৰু এটা সৰু মানুহ তেওঁক আগবঢ়াম বুলি আজি সেইকাৰণে মই তেখেতৰ সাহসিকতা আৰু কৰ্তব্যপৰায়ণতা আৰু নিজৰ দায়িত্বৰ প্ৰতি সচেতনতাক মই তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ আৰু আমাৰ প্ৰশাসনিক সম্পাদক কামনা বৰুৱা ডাঙৰীয়াই এটা মাননি তেখেতলৈ আগবঢ়াইছে আৰু মই আজি এই কথা কৈছোঁ যে এতিয়া যেনেকৈ অংগনাবাদী কৰ্মীয়ে ৰাজপথত ওলাই আহি পেলাই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী অসমৰ স্বাৰ্থজড়িত বিষয়ত যিসকল সাংবাদিকে সন্মুখত প্ৰশ্ন কৰি আৰম্ভ কৰিব তেখেতসকলৰ কাষত অসম প্ৰদেশ কংগ্ৰেছ কমিটি সদায় থিয় দিব আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তেখেতসকলক এই ধৰণে সম্বৰ্ধনা জনাব ইতিমধ্যে বন্ধুসকল আপোনালোকে গম পাই গ'ল ৰাজীৱ ভৱনত আপোনাৰ ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছী নেতা ভূপেন বৰাৰ নেতৃত্বত সাংবাদিক অমৰজ্যোতি বৰুৱালে প্ৰদান কৰিলে এক ধনৰ টোপোলা আৰু এখন ফুলাম গামোচাৰে তেওঁক সন্মান জনোৱা হৈছে তাৰ মানে হৈ গ'ল এই যিটো ধনৰ টোপোলা বন্ধুসকল এই ধনৰ টোপোলা ধন বুলি নহয় তেওঁৰ সাহসটোক চাই পেলাই তেওঁ যিবোৰ প্ৰশ্ন উত্থাপন কৰে সমাজৰ সমস্যাবোৰক লৈ পেলাই তেওঁ যিবোৰ প্ৰশ্ন উত্থাপন কৰে এই প্ৰশ্নবোৰক চাই পেলাই তেওঁ যথেষ্ট অনুপ্ৰাণিত হ'ল আৰু অনুপ্ৰাণিত হোৱাৰ পাছত তেখেতে এই কাম কৰিবৰ কাৰণে মানে চিন্তা কৰিলে নাইবা এই পদক্ষেপ হাতত ল'লে বন্ধুসকল এতিয়া চিন্তা কৰক বন্ধুসকল আপোনালোকে ভূপেন বৰাদেৱে যিটো পদক্ষেপ হাতত ল'লে এই পদক্ষেপ এটা ভুল পদক্ষেপ এই পদক্ষেপ এটা আপোনাৰ শুদ্ধ পদক্ষেপ কিয়নো সকলোৰে চিন্তা চৰ্চা কৰাৰ পদ্ধতি বেলেগ বেলেগ থাকে এতিয়া চাওক যিসকল লোকে অকল সাংবাদিক বুলি ক'বলৈ যোৱা নাই যিসকল লোকে চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে তেতিয়া দ্বিতীয় পক্ষই নাইবা বিৰোধী পক্ষই এটা সুযোগ লয় নাইবা এটা সুবিধা লয় মই সেইটো কথা মই ক'বলৈ যোৱা নাই কিন্তু বন্ধুসকল ভূপেন বৰাদেৱে যিটো পদক্ষেপ হাতত লৈছে এই অকল ভূপেন বৰা বুলি ক'বলৈ যোৱা নাই অকল কংগ্ৰেছী নেতা বুলি মই ক'বলৈ যোৱা নাই যিসকল লোকে সমাজৰ উন্নতিকৰণৰ স্বাৰ্থত প্ৰশ্ন উত্থাপন কৰে লাগিলে বিজেপি চৰকাৰে হওক লাগিলে কংগ্ৰেছ চৰকাৰে হওক যি চৰকাৰে নাথাকক অসমৰ সমস্যাৰ বিষয়ে যিসকল লোকে প্ৰশ্ন উত্থাপন কৰে সেই প্ৰশ্ন উত্থাপন কৰা লোকসকলক এনেকুৱা ধৰণৰ পদক দিয়াটো উচিত বুলি মই ভাবোঁ বন্ধুসকল কাৰণ যিসকল ব্যক্তিক আমি সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কওঁ গতিকে সেই চতুৰ্থ স্তম্ভই হৈ গ'ল আমাৰ একমাত্ৰ এটা মানে একদম শক্তিশালী এটা মাধ্যম যি মাধ্যমৰ জৰিয়তে আমি সমাজৰ পৰিৱৰ্তন কৰিব পাৰোঁ আমাৰ সমাজৰ উন্নতি কৰিব পাৰোঁ গতিকে এই শক্তিশালী মাধ্যমটোক লৈ পেলাই যিসকল লোকে মাত মাতি ওলাই আহে যিসকল লোকে জাগ্ৰত হৈ ওলাই আহে তেওঁলোকক প্ৰতি বছৰে এনেকুৱা ধৰণৰ এটা পৰ্ব কৰা উচিত প্ৰতি বছৰে তেওঁলোকক এটা পদক দিয়া উচিত বন্ধুসকল তেতিয়া হয়তো সকলো সাংবাদিকেই নিকা হ'বলৈ আৰম্ভ কৰিব সকলো সাংবাদিকেই মাত মাতিবলৈ শুদ্ধ পথত মাত মাতিবলৈ আৰম্ভ কৰিব তেতিয়া হয়তো আমাৰ সমাজখন দিনক দিনে উন্নতি পথলৈ আগবাঢ়িব এতিয়া প্ৰায় শুনিবলৈ পাওঁ বন্ধুসকল এই চেনেলটোক বোলে চৰকাৰে কিনি পেলালে সেই চেনেলটোক বোলে চৰকাৰে কিনি পেলালে এই চেনেলটোৱে বোলে চৰকাৰৰ সপক্ষে মাত মাতে সেই চেনেলটোৱে বোলে চৰকাৰৰ বিপক্ষে মাত মাতে আমাৰ লগত চেনেলৰ কোনো কথাই নাই বন্ধুসকল নে কি কয় আমি সাধাৰণ মানুহ হিচাপে আমাক প্ৰশ্ন লাগে যিবোৰ প্ৰশ্নই সমাজৰ উন্নতি আনিব পাৰে যিবোৰ প্ৰশ্নই আমাক পৰিৱৰ্তন আনিব পাৰে নে কি কয় বন্ধুসকল মোৰ মনত এনেকুৱা ধৰণৰ ভাৱ আহিল আপোনালোকৰ মনতো হয়তো কিবা বেলেগ ধৰণৰ এটা ভাৱ আহিব পাৰে হয়তো অনুগ্ৰহ কৰি কমেণ্ট বক্সত প্ৰেৰণ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম।